জনজাগরণ জিন্দাবাদ 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 গীতাঞ্জলি জিন্দাবাদ 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 ভোকেশন কার্বন জিন্দাবাদ 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 হিরেন কুতুম জিন্দাবাদ 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 রাজু মেনন জিন্দাবাদ 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 রাজু মেনন জিন্দাবাদ 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 শ্রীরাম শ্রীরাম জুনাইত আজিও অব্যাহত আছে জনজাগরণ জুনাই মঞ্চৰ গাঁও সভা বিগত কিছুদিনৰ পৰা মিচিং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা মিচিং জনগোষ্ঠীৰ প্ৰাক্তন বলিষ্ঠ নেতা ৰাজু মেদকৰ নেতৃত্বত জুনাইৰ বিভিন্ন পঞ্চায়তৰ ৱাৰ্ডে ৱাৰ্ডে ব্যাপক ৰূপত অনুষ্ঠিত কৰিছে গাঁও সভা তাৰ সমান্তৰালকৈ শনিবাৰেও জুনাইৰ বাহিৰচিলে গাঁও পঞ্চায়তৰ অন্তৰ্গত চিলে গাঁও আৰু ৰিগবি গাঁৱত পৃথকে পৃথকে অনুষ্ঠিত কৰে বিশাল গাঁও সভা মিচিং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰাজু মেদকক ৰিগবি গাঁওবাসী ৰাইজে ৰাস্তাৰ পৰা গাঁওখনৰ মুৰংঘৰলৈ ঢোলে ডগৰে বিপুলভাৱে আদৰণি জনাই আনে উল্লেখযোগ্য যে সমাগত মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পাছতে এইদৰে দ্ৰুতগতিত জনজাগৰণ জুনাই মঞ্চৰ কৰ্মীসকলে অবিৰামভাৱে ৱাৰ্ডে ৱাৰ্ডে অনুষ্ঠিত কৰিছে গাঁও সভা ইফালে অনাগত মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনত দলটোৱে ইতিমধ্যে 5টা পৰিষদীয় সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কথাও ঘোষণা কৰিছে আনহাতে জুনাই সমষ্টিৰ অন্তৰ্গত প্ৰতিটো পঞ্চায়তত গাঁও সভা অনুষ্ঠিত কৰাৰ পিছতে জুনাই জনজাগৰণ মঞ্চই মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ আগে আগে জুনাইত বিশাল অভিৱৰ্তন অনুষ্ঠিত কৰা হ'ব বুলি জানিব দিছে ইফালে জনজাগৰণ জুনাই মঞ্চই ৰাইজৰ পৰা বিপুল সঁহাৰি লাভ কৰা বুলি উল্লেখ কৰি 2026ৰ অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনত জুনাই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ কথাও ঘোষণা কৰিছে আজি অনুষ্ঠিত হোৱা এই গাঁও সভাত ৰাজু মেদকৰ সৈতে উপস্থিত থাকে টিএমএমকেৰ প্ৰাক্তন সভানেত্ৰী গীতাঞ্জলি বড়ি পাটিৰ টিএমপিকেৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰাজদীপ পাটিৰ এমবিকে জুনাই জিলা সমিতিৰ প্ৰাক্তন নেতা লেলিন দলে ৰত্নেশ্বৰ কাৰ্ডং যগ্ম পাটিৰ ৰায়াং বিজয়পুৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন আঞ্চলিক সদস্য হিৰেন কুতুম জনজাগৰণ জুনাই মঞ্চৰ আহ্বায়ক সমিতিৰ সম্পাদক বিজয় লালুঙৰ লগতে কেইবাখনো পঞ্চায়তৰ বহু নেতাকৰ্মী আদিয়ে জনজাগৰণ জনাই আঞ্চলিকতাবাদ ৰাজনীতি দলটোৰ আমাৰ মিচিং অটোনমাছ কাউন্সিলৰ পৰিষদীয় নিৰ্বাচনৰ বাবে আমি পূৰ্ণ প্ৰস্তুতিৰে সভা সমিতি অনুষ্ঠিত কৰি গৈছোঁ আমি প্ৰতিখন সভাতে আমি ভবাতকৈ বেছিকৈ ৰাইজৰ যি সহযোগিতা আৰু সঁহাৰি পাইছোঁ তাৰ বাবে আমি এই মুহূৰ্তত আমাৰ শ্ৰদ্ধাৰ জুনাইবাসী ৰাইজক কৃতজ্ঞতা আৰু ধন্যবাদ যাচিছোঁ আৰু আমাৰ পৰিষদীয় নিৰ্বাচনৰ পিছতে পঞ্চায়ত নিৰ্বাচনসমূহতো আমি প্ৰতিটো ৱাৰ্ডতে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ আমি বিবেচনা কৰিছোঁ গতিকে পঞ্চায়ত নিৰ্বাচনতো আমি প্ৰতিদ্বন্দ্বিতা কৰিম আৰু 2026ত নিশ্চিতভাৱে আমাৰ জনজাগৰণ জনাইৰ তৰফৰ পৰা আমি বিধায়ক এজন প্ৰক্ষেপ কৰিম আৰু নিশ্চিতভাৱে জনসাধাৰণৰ যি সঁহাৰি যি মৰম আশীৰ্বাদ পাইছোঁ আমাৰ জয় নিশ্চিতভাৱে দল ঘোষণা কৰিম আমি ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে 20 পৰা 25 তাৰিখৰ ভিতৰত আমি জুনাই অভিৱৰ্তন অনুষ্ঠিত কৰিম আমি জুনাই মাজমজিয়াৰ নিৰ্দিষ্ট এটা থানত আৰু সেইদিনাখনে আমি নিশ্চিতভাৱে মানে আনুষ্ঠানিকতা ঘোষণা কৰিম আমি খুব মানে আমি ভবাতকৈ বেছি সহায় পাইছোঁ সেইখিনি আজি আমি প্ৰচাৰ মাধ্যমৰ জৰিয়তে জনসাধাৰণক জনাই দিছোঁ আমিতো যথেষ্ট সহাৰি পাইছোঁ আমি এতিয়ালৈকে 3টা প্ৰগ্ৰাম আমি কৰিছোঁ কাৰ্যসূচীত আমি কেমি গৈছোঁ তাৰপিছত আজি এইটো চিলে ৰিগবিত আমি যথেষ্ট ৰাইজৰ সহাৰি পাইছোঁ ভৱিষ্যতে আমাৰ আশা এটা আছে নিশ্চয় সফল হ'ব বুলি ভাবোঁ আৰু জনজাগৰণ সমিতিয়ে আমি আমাৰটো হৈছে ৰাইজে ৰাইজৰ কিবাটোৱে আমাৰ মেইন আৰু সিদ্ধান্ত সিহঁতৰ যি সঁহাৰি দিব বা সিহঁতে যিটো ৰায়দান দিব আমি ভাবিছোঁ যে ৰাইজে আমাক নিশ্চয় ৰায় দিব এইবাৰৰ পঞ্চায়ত নিৰ্বাচনে হওক বা MLA নিৰ্বাচন কি কয় আমাৰ MSC নিৰ্বাচনে হওক এইটো যথেষ্ট আমি সঁহাৰি পাম বুলি আমি আশা কৰিছোঁ